আসসালামু আলাইকুম রহমতুল্লাহ বরকাতুহ। এইটো হল আমার মঙ্গলদৈ ইঞ্জিল বাবা দরগা শরীফর প্রাণগুণত। এইটো আমার এটা কবরস্থানের ভিতৰত এই এটা গছটো অলপ ভালকৈ দেখাব। এইটো গছ, এই গছটোৰ ভিতৰত আল্লাহু লেখা আছিলে, পাতায় পাতায় আল্লাহু লেখা আছে। এইফালে চাই লওক, এই গছটো প্ৰত্যেকে মানুহক দেখুৱাৰ কাৰণে সুযোগ কৰিব। প্ৰত্যেক বৃহস্পতিবাৰে এনেকুৱা ধূপকাঠি আগৰবাতি এনে আমাৰ ইয়াতে জ্বলায়। কিহৰ কাৰণে জ্বলায় জানে? এইটো এটা কবৰস্থান। কাৰ যে আছিলে আমি কিন্তু নাম নাজানো, কিন্তু গছটোৰ ভিতৰত লেখা আছে আল্লাহু 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 লেখা আছে। গাছৰ ঠানিটো লেখা আছিলে। এই গছটো চাই লওক, এইটো আমাৰ ইমজিল বাবাৰ কবৰস্থানত। আমাৰ যে এইটো চাই লওক, এইটো কবৰস্থান। এইটো কবৰস্থানৰ ভিতৰত এইটো এটা গছ, এই এটা গছ চাই লওক। এইফালে এইটো আমাৰ কাম হৈ আছে। এইটো এটা গছটো কিন্তু অচৰিত ভাবিব লগা, অচৰিত বুলি ভাবি আছোঁ। কেনেকুৱা গছ এইটো গছ, আল্লাহু লেখা আছে, পাতাই পাতাই লেখা আছে আল্লাহু লেখা। মানুহ বিশ্বাস নকৰে। চাই লওক, আল্লাহৰ পাত্ৰৰ কাৰণে গছটোৰ ভিতৰত আল্লাহু লেখা। এই ৰাইজ ভালকৈ চাই লওক। এইফালে চাওক, আমাদের ইঞ্জিল বাবার দরগা শরীফত এইটো হ'ল জানাজার ঘর। এইটো জানাজার ঘর আছিলে। এইটো জানাজার ঘর হয় কর্মস্থানত। মানুহ মুৰ্দা আহিলে এইটো জানাজার কৰা হয়। কি সুন্দৰ পৰিৱেশ আমাৰ মঙ্গলদৈত। এইফালে চাই ল'ব, এইটো এটা গছ। এইটো হ'ল এটা জিৰাণী ঘৰ। এইটো জিৰাণী ঘৰ। এইফালে হ'ল আমাৰ মাঠফিল্ড, ঈদগাহ। আপোনালোকে চাই লওক, যদি ভাল লাগে এই গছটো আৰু একবাৰ মই দেখাইছোঁ, ভালকৈ চাই লওক গছ ৰাইজ। এই গাছটো কোনটো আল্লাহু আল্লাহু লেখা আছে। এই গছটোৰ ভিতৰত যে কোনো নিয়ত কৰিলে নিয়ত পূৰ্ণ হয় বুলি আমি আশা কৰিছোঁ। তবে যদি যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, বেছিকৈ শ্বেয়াৰ কৰক, সবাই যাতে গাছটো দেখা পায়। তবে আসসালামু আলাইকুম রহমতুল্লাহ বরকাতুহু।